চাপৰত পুনৰ গা কৰি উঠিছে চিলনী চোৰে। প্ৰত্যক্ষ কৰক কিদৰে এখন দোকানৰ পৰা এটা টকা ভৰ্তি বেগ লৈ উধাও হ'ল চোৰ। চাপৰৰ মাজমজিয়াত থকা এখন ব্যক্তিগত চিকিৎসালয়লৈ গৈ এটা বেগ হেৰুৱাব লগা হ'ল আবু তাহেব নামৰ এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। শিক্ষকগৰাকীয়ে 30,000 টকা আৰু কিছু সামগ্ৰী বেগত সোমোৱাই ওচৰৰে এখন দোকানত থৈ চিকিৎসালয়লৈ যায়। চিকিৎসালয়ৰ পৰা ঘূৰি আহি বেগটো নেদেখি হতবাক হৈ পৰে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী। আৰু পিছত CCTV কেমেৰাত ওলাই পৰে জুলুঙাল মেকুৰী। মোৰ নাম আবু তাহেৰ। মই আজি চাপৰৰ ষ্টেট বেংকত 40,000 উঠাই মোৰ স্কুল বেগ আছিল হাতত। স্কুল বেগৰ ভিতৰত টকাটি এটা ঠোনাৰে মেৰিয়াই ভিতৰত থৈছিলোঁ আৰু 40,000 টকা সম্পূৰ্ণ তাত থোৱা নাই। 10,000 টকা মই উলিয়াই বজাৰ কৰাৰ কাৰণে পকেটত ৰাখিছিলোঁ আৰু বাকী 30,000 টকা সেই মোনাতে ৰাখিছিলোঁ। মই বজাৰ কৰিছোঁ চাপৰত। মানে আহোঁতে অভিনৱ হস্পিটেল সোমালোঁ। এটা মোৰ পৰা পাব লগা কিছু টকা আছিল, সিহঁতে মোৰ পৰা পায় টকা দিয়াৰ কাৰণে ভিতৰত সোমাইছে এই অভিনৱ হস্পিটেলত, চশমাৰ দোকানত। আৰু এই হস্পিটেলৰ সন্মুখতে এখন এই গৰুৰ ঔষধ বিক্ৰী কৰা এটা দোকান আছে। সেই দোকানত মোৰ চিনাকি মাষ্টাৰ। তাক কৈছোঁ যে আপোনাৰ দোকানৰ এই কৰ্ণাৰত থলোঁ মোনাটো, আপুনি অলপ চাব, মই এই চশমাৰ পইচাখিনি দি আহোঁ। এই ওচৰতে চশমাৰ দোকান, মানে ওজন বেছি দুটা মোনা না, সেইকাৰণে তাতে থলোঁ। থৈ টকাখিনি খালি দি ইয়াত আহি চাওঁ, মোৰ মানে টকা বেগটো নোহোৱা হৈ গ'ল। এতিয়া সেই দোকানদাৰক সুধিলোঁ যে মই যে দুটা বেগ থলোঁ, এটা যে কয় 3জন মানুহ ইয়াত আহিছিল, মোৰ পৰা কিবা কিবি খুজিল, ঔষধ খুজিল, সিহঁতে মোক এটা ব্যতিব্যস্ত কৰিলে। তাৰে কোনোবা লৈ গ'ল নেকি? তিনিজন ল'ৰা ওলাইতো উত্তৰ ফালে গ'ল। 30,000 টকা আছে নাছিল বোলে। নহয়, তাততো CC কেমেৰা আছে, আপুনি CC কেমেৰা চাওক। এতিয়া মই আকৌ সেই চশমাৰ দোকানলৈ ঘৰৰ মহিলাক ক'লোঁ, সিহঁতে শুনি জানি মানে CC কেমেৰা ফুটেজবিলাক চালে। আৰু ভিতৰত এটা ডাঙৰ মানে CC কেমেৰা আছে। মালিকক মাতি আনিলে এই দোকানত, অভিনৱ হস্পিটেলৰ মালিককো মাতি আনিছে। মাতি আনি একে 3 তলাৰ ওপৰত বোধ হয় মেইন মালিকজনো আহি CC কেমেৰাৰ ৰুমটো খুলি দিলে আৰু ফুটেজবিলাক চালে। মানে চিনি নাপায়, কিন্তু 3জন ল'ৰা আছিল, 3জন আহি যে তাত সোমাইছে। এজনে বজাৰ কৰা বেগত মানে সেই মোৰ বেগটো লৈ তাত সোমাই থ'ল, সেইটোও দেখা গ'ল। তাৰ পৰা উধাও হ'ল, এইটোও দেখা যায়। চশমালা পইচাটো দিয়ে, চশমালা দেখোন তাৰ পৰা দেখা যায় ওচৰতে। ইফালে চশমালা পইচাখিনি দি ঘূৰি আহিছোঁ, মোনাটো নাই। অলপ খুচুৰা পইচা মানে দেওঁতে অলপ দেৰি হ'ল না, এইখিনি সময়তে টকাখিনি নোহোৱা হ'ল। মোৰ মোনাটোৰ ভিতৰত মানে টকাৰ ঠোনাটো তলত, তাৰ ওপৰত 2 লিটাৰ মিঠাতেল আছিল, RCMৰ তেল, আৰু 2খন চাবোনৰ পাকেট আছিল। আৰু মই হোমিও ঔষধ কিনিছোঁ, সেই হোমিও ঔষধৰ ঠোনাও তাত আছিল। আৰু এটা ছাতি, নীলা ৰঙৰ এটা ছাতি, সেই ছাতি সহ বেগটো নোহোৱা হ'ল। কেছ দিলোঁ, অলপ আগতে কেছ দিলোঁ।